13 বছৰৰ আগতে পদপথত সৰু চাহৰ দোকানেৰে ব্যৱসায় আৰম্ভ কৰা কাকজানৰ এগৰাকী উদ্যমী মহিলা ববিতা কলিতাই কাকজানত নতুনকৈ এখন কাপোৰ গহনা কস্মেটিকৰ বিপণী শুভাৰম্ভ কৰে। চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি ব্যৱসায়ৰ যোগেদি নাৰী স্বাৱলম্বিতাৰ উদাহৰণ দাঙি ধৰিছে ববিতাই। এই ববিতা বাইদেউ ষ্টৰত অসমীয়া সকলো ধৰণৰ সাজপাৰ, অসমীয়া গহনা, কস্মেটিক, পুৰুষৰ কাপোৰ সকলোবিলাক ইয়াত উপলব্ধ। বাইদেউ, আজি যিহেতু আপোনালোকৰ এখন নতুন বিপণী আৰম্ভ হৈছে, আচলতে এই যি আপুনি ব্যৱসায়ৰ লগত জড়িত হৈ আছে, মানে আগৰে পৰা জড়িত নে আজি এইবাৰ? মোৰ এতিয়া 13 বছৰ হৈছে ব্যৱসায়ৰ লগত জড়িত। 13 বছৰে প্ৰথমতে মই এখন চাহৰ দোকান আৰম্ভ কৰিছিলোঁ। চাহৰ দোকানৰ পাছত লাহে লাহে কস্মেটিক আৰু ষ্টেচনাৰী, গিফ্ট আইটেম আৰু মেখেলা চাদৰ মানে সকলোখিনিত থকাৰ এখন দোকান খুলিছিলোঁ। কিন্তু মোৰ জেগাটো অকণমান সৰু হয়, তাৰ বাবে অকণমান অসুবিধা হ'ল। আকৌ এতিয়া এই দুখন আকৌ আৰম্ভ কৰিছোঁ। এতিয়া 13 বছৰ হ'ল মোটামুটি সকলোখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ। কাকজানবাসী ৰাইজে মৰম দিছে বহুত আৰু মই পুনৰবাৰ কওঁ, মানে কাকজানবাসী ৰাইজে আচলতে যথেষ্ট মৰম দিছে। আৰু লগতে অসমবাসী, অসমৰ বাহিৰৰ সকলোখিনিয়ে যিহেতু আমি অনলাইন কৰোঁ, এই 3 মাহত আমাৰ অনলাইনো বহুতখিনি হৈছে। তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ আৰু লগতে তোমাকো ধন্যবাদ দিছোঁ আজি অহাৰ কাৰণে। হয়, আজি যিহেতু আপোনালোকৰ এখন নতুন বিপণী আৰম্ভ হৈছে ববিতা বাইদেউ ষ্ট'ৰ নামেৰে, এইখন বিপণীত কি উপলব্ধ হ'ব? ইয়াত তোমাৰ পুৰুষ মহিলা সকলোৱে হ'ব। ইয়াত মেখেলা চাদৰ বেছি মই গুৰুত্ব দিছোঁ, যিহেতু আৰু এখন বিপণী আছে আমাৰ, তাত আপোনাৰ জেন্টছৰ গোটেইখিনি পাব। আৰু ইয়াত বেছিভাগ আমি মেখেলা চাদৰ আৰু কুৰ্তি ধৰা গোটেইখিনি, মানে আমাৰ ইয়াত এতিয়া না শব্দ নহ'ব। প্ৰায় আমি যিমানখিনি পাৰিছোঁ সিমানখিনি চেষ্টা কৰিছোঁ সকলোখিনি ৰাখিবলৈ। লগতে আমাৰ যিহেতু গাঁৱৰ অঞ্চল, টাউনৰ পৰা গৈ কাপোৰ এযোৰ ল'বলৈ অলপ অসুবিধা হয়, যিটো যাতায়াতৰ ব্যৱস্থাও দিগদাৰ হয়। সেইকাৰণে আমি লাহে লাহে আমি তেওঁ কেঁচা সোণৰ পৰা ধৰি টচৰ, মুগাৰ আৰু পাটৰ ৰাখিছোঁ ৰাইজৰ সুবিধাৰ্থে। চাইছোঁ আৰু যিমান পাৰোঁ গহনা পাব, কেঁচা সোণৰ গহনা আৰু পাব, তেনেকৈ ৰাখিছোঁ আৰু সুবিধাৰ কাৰণে। অনলাইনতো আছে। অনলাইনত আমাৰ ভাল কাষ্টমাৰ আছে। হয়, যিহেতু আপুনি এগৰাকী মহিলা হৈ ইমানখিনি আগবাঢ়ি আহিছে, আজি ইমান বছৰে ব্যৱসায়ৰ লগত জড়িত হৈছে, সাধাৰণতে আন কিছু মহিলাও আগবাঢ়ি আহিব বিচাৰে কিন্তু হতাশ হয়, সেই মহিলাসকলৰ বাবে কিবা ক'ব নেকি? আচলতে ময়ো যেতিয়া মানে দোকানখন খুলিছিলোঁ, তেতিয়া মানে মই বহুত হতাশত ভুগিছিলোঁ। এনেকুৱা হয়, মই চাইকেল লৈ আহোঁ, মোক পৰিলে উঠাই দিবলৈ মানুহ নাই, আচলতে এনেকুৱা পৰিস্থিতি হৈছিলে। কিন্তু এতিয়া মোৰ লগতে মই 8-9 জনক সংস্থাপন দিব পাৰিছোঁ। আৰু লগতে মোৰ দেউতাও আছে। আমাৰ দেউতা এতিয়া মোৰ আগৰ পৰা ঘৰতে কৰি দিয়ে কামখিনি, কিন্তু দেউতাও এতিয়া মোৰ ওচৰলৈ আহিছে। মোৰ সাহস মা আছে, মোৰ মা দেউতা, ঘৰখনে মোক বহুত ছাপৰ্ট কৰে। মই মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু লগতে কাকজানবাসী ৰাইজ সকলোৱে মোক বহুত মানে আদৰ কৰে, মৰম কৰে। সন্তানৰ সাফল্যত আচলতে আটাইতকৈ যদি সুখী হয় কোনোবা, সেয়া হৈছে পিতৃ মাতৃ। আৰু পিতৃ মাতৃয়ে যদিহে সন্তানক সহযোগিতা কৰে, তেতিয়াহ'লে সেই সন্তান নিশ্চয়কৈ আৰু অধিক আগুৱাই যাব পাৰে বুলি ভাবোঁ। আৰু এই যি ববিতা বাইদেউ ষ্ট'ৰখনত আমি আহি উপস্থিত হৈছিলোঁহি, আৰু এই ববিতা বাইদেউৰ আচলতে পিতৃ মাতৃয়ে তেওঁক যথেষ্টখিনি সহযোগিতা কৰিছে, যাৰ বাবে আজি তেওঁ ইমানখিনি আগবাঢ়ি আহিব পাৰিছে। তেওঁৰ পিতৃ আছে, যাৰ এতিয়াও দৰ্জী কাম কৰিব পাৰে, এতিয়াও ইমানখিনি সবল হৈ আছে। আৰু মই ভাবিছোঁ তেওঁৰ পৰা অকণমান জানিবই লাগিব। বৰ্তা, আপোনাৰ নামটো? কলিতা। হয়, আপুনি যিহেতু এতিয়াও আপুনি দৰ্জী কাম কৰি আছে, আগৰ পৰা আপুনি কৰে নে? আগৰ পৰাটো কৰিছোঁ। আগৰ পৰা কৰিছে। এতিয়া একো অসুবিধা নাপায়? এতিয়া অসুবিধা অলপ, চকু ডিফেক্ট আছে। হয়। এতিয়া আপোনাৰ কিমান মান হৈছে বয়স? বয়স অন্তত 80 ওপৰত ধৰিছে। এতিয়া আপুনি যিহেতু আজি আপোনাৰ ছোৱালীয়ে এখন বিপণী খুলিছে, কেনেকুৱা পাইছে আপুনি? যিহেতু তেওঁ ইমান বছৰে ব্যৱসায়ৰ লগত জড়িত হৈ আছে। ঠিকে আছে। মই ছোৱালীক মানে কিনো ক'ম আৰু, কপালৰ কথা এটা আছে নহয়। এইটো ভবা নাছিলোঁ যে এনেকৈ হ'ব। প্ৰভুৱে কৰিছে আৰু, সেইটোৱে কথা। আৰু মানে আজিকালি যে কিছুমানে ধৰক চাকৰি নাপায়, হতাশ হৈ আহে। এই ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি আহি পেলাই আপুনি কি ক'ব আমাৰ ল'ৰা ছোৱালীবিলাকক? আগলৈ হয় বুলি ভাবি লৈছোঁ আৰু ল'ৰা ছোৱালীৰ পৰা।